সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। আজি আমি আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ এগৰাকী বিশেষ মহিলাক। স্বাৱলম্বী আৰু সবল মহিলাৰ ব্যতিক্ৰমী কৰ্মজীৱন দাঙি ধৰা এইগৰাকী বিশেষ মহিলা হৈছে দেৰগাঁও নিবাসী মামু বৰঠাকুৰ। চাহক আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এই বিশেষ প্ৰতিবেদনটি। আজি আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ এই বিশেষ দিনটোতেই দেৰগাঁৱৰ এগৰাকী স্বাৱলম্বী আৰু সবল মহিলাৰ ব্যতিক্ৰমী কৰ্মজীৱন দাঙি ধৰিব বিচাৰিছোঁ। এই ব্যতিক্ৰমী মহিলাগৰাকী হৈছে মামু বৰঠাকুৰ। বিগত কেইবাবছৰ ধৰি অন্নপূৰ্ণা ক্লাউড কিটচেন নামৰ এক প্ৰতিষ্ঠান আৰম্ভ কৰি ঘৰুৱা আহাৰৰ সন্তুষ্টিৰ লগতে থলুৱা সোৱাদৰ জুতি প্ৰদান কৰিছে এগৰাকী বিশেষ মহিলাই। 2023 চনৰ 1 তাৰিখৰ পৰা কৰিছোঁ আৰু তাৰ আগতে ক'ভিডৰ সময়ত অলপমান দিছিলোঁ 2 এজনক। সেয়া অন্নপূৰ্ণা ক্লাউড কিটচেন যোগান ধৰে। আপুনি ক'ত যোগান ধৰে? মই দেৰগাঁও আৰু ওচৰে পাঁজৰে এইবিলাকত বেংক প্ৰতিষ্ঠান দোকান তাৰপিছতে স্কুল মানে কিবা কিবি পাতিলে সভা মিটিং তাৰপিছতে কাৰোবাৰ ঘৰত কেতিয়াবা ধৰক গোটেই সপ্তাহটো চাকৰি তাকৰি কৰে, 2জন হাজবেণ্ড ৱাইফ বেলেগায়ো থাকে, আহে একেলগে হয়, দেওবাৰে তেওঁলোকে কাম বন কৰে, সেই তেনেকৈ দেওবৰীয়া সেইবিলাক। তাৰপিছতে বেংকত সেই তেনেকেই কৰোঁ আৰু দৌৰ আপোনাৰ দৌৰ বুলি এটা NGO আছে যে তেওঁলোকেও মোৰ পৰা নি পেলাই কিছুমান বাৰ্থডে হওক তাৰপিছতে কাৰোবাৰ ঢুকুৱা তিথি হ'ল তেনেকুৱাবিলাকত সেই অকণমান মানুহ দুনুহক খানা বিতৰণ কৰে আৰু পেকেট থাকে খিচিৰি পায়স তাৰপৰা কেতিয়াবা মাংস ভাত মাছ ভাত এনেকৈ সেয়া নিয়ে। খাদ্য কেনেকৈ প্ৰস্তুত কৰে বা ইয়াৰ কৰ্মচাৰী আছে নেকি? কৰ্মচাৰী আছে 5 গৰাকী। তাৰপিছতে দিয়া 2জন আছে। আকৌ এখেত মোৰ ওচৰৰ অকণমান সহায় কৰে আৰু ৰাতি বিয়লি দিয়া মেলা। তেখেতৰ নাম এনেই সৌৰভ বৰপূজাৰী, আমি টুকুমনিদা বুলি মাতোঁ আৰু সেয়া। তেখেতে যোগান ধৰোঁতে মানে সহায় কৰে, ৰাতি বিয়লি দিয়া মেলা সহায় কৰে, বহুতখিনি সহায় কৰে। আপুনি খাদ্যৰ বাছনি কেনেকৈ কৰে, মানে ক'ত কি খাদ্য দিব? তেওঁলোকে মোক ৰাতিপুৱাৰ হ'লে মৰ্ণিঙৰ 7টা 7:30 6টা ইমানটোত ফোন কৰে যে আমাক 10টাৰ ভিতৰত এনেকৈ মানে পৰঠা লাগিব, মানে এইবোৰ পনীৰ পৰঠা লাগে বা আলু পৰঠা লাগে বা ৰুটি লাগিব, ৰুটি চব্জি বা ৰুটি আলু ভাজি লাগিব, এনেকৈ দিলে সেইখিনি মই পটাপট লিখি লওঁ। তাকৰ হ'লে মুখতে থাকে আৰু সৰহ হ'লে লিখি লওঁ, সেয়া ৰাতিপুৱা দি দিওঁ। তাৰপিছতে 11টামান বজাৰ পৰা দিনৰখিনি কয়, তেওঁলোকে ফোন কৰি পেলাই কয় আৰু মই সেইকেইটা লিখি লৈ পেলাই তেনেকৈ দি যাওঁ। কিন্তু মোৰ 15-20খনমান প্লেট মানে ডেইলি থাকে, সেইখিনি মই ডেইলি দিওঁ। আৰু ৰাতিপুৱা গধূলি টিচাৰ আছে, তেওঁলোকে চাকৰি দূৰত কৰে, আহি পেলাই ৰাতি সেইটোখিনি দিওঁ। তাৰপৰা ৰাতিপুৱা খাই যায়, দুপৰীয়া টিফিন লৈ যায়। তেওঁলোক PG-গতে থাকে আৰু কিন্তু খোৱাটো মালিকে নিদিয়ে, মোৰ পৰা লৈ যায়। আপুনি যিহেতু এগৰাকী গৃহিণী আছিল, আপুনি নিজে নিজৰ সংস্থাপনৰ ব্যৱস্থা কৰিলে এই খাদ্য প্ৰস্তুত কৰি যোগান ধৰাৰ জৰিয়তে আপুনি কেনেকৈ অনুপ্ৰাণিত হ'ল এই
সেইটো মানে মই মানে খানা কিবা কিবি বনাই মেলি ভাল পাওঁ, আলহী দুলহী আহিলে ভাল পাওঁ, কেতিয়াবা ভাত খাবলৈ মন নকৰা আলহীকো জোৰ কৰি ভাত খুৱাই পঠিয়াওঁ তেনেকুৱা। তাৰপিছতে এনেই আৰু ছোৱালীকেইজনীৰ লগত পাতোঁ, এনেকৈ দিলে কেনেকুৱা হ'ব, কেতিয়াবা সিহঁতিও ফোনত দেখুৱাই গুৱাহাটী যোৰহাটত এনেকুৱা মানুহ আছে, চোৱাচোন কেনেকৈ কৰে কি হ'ব। তাৰপিছতে মই বোলো কৰিব পাৰি, আমাৰ ছ'চাইটিটো মানে অকণমান আকৌ বুবু বাবাও কৰে যদিওতো পাপা আছে বা আমি কৰি চাওঁচোন কেনেকুৱানো হয়, কিনো ৰিয়েকশ্যনটো হয়। তাৰপৰা এনেকৈ কৰি চাই পেলাই তাইৰে লগৰ ল'ৰা এটা বেংকত চাকৰি কৰে। তাৰপিছতে সুধি পেলাই সি ক'লে যে কৰক আণ্টি, আমাৰ মায়েও কৰিম বুলি ভাবিছিলে, তাৰ অকণমান মা গা বেয়া দেখি মানে দিবলৈও আমাৰ অকণমান দিগদাৰ দেখি হেৰি হ'ল, আপুনি কৰকচোন আণ্টি, আমি সহায় কৰিম। তাৰপৰা সিয়ে প্ৰথম ICI বেংকৰ সিয়ে প্ৰথম মানে হেৰি কৰি পেলাই সিহঁতৰ বেংকতেই প্ৰথম আৰম্ভ। তাৰপিছৰ পৰা আমাৰ ইহঁতবিলাকে আৰু কিবা কিবি কাৰ্ড চাৰ্ড ছপাই য'ত দিলে, ফোনত দিলে, দি মেলি পেলাই ফেচবুকৰ হেৰি চেৰি খুলি আৰু এনেকৈ হেৰি কৰিলোঁ। তাৰপৰা মানুহখিনিয়ে জনা হ'ল, জানি পেলাই ফোন কৰে আৰু তেওঁলোকৰ এটা কণ্টেক্ট নাম্বাৰ দিয়া হ'ল, কাৰ্ড বনালোঁ, কাৰ্ড দিলোঁ, তেনেকৈ দিওঁ। বা পুলিচৰ মানুহখিনিও অকল মাছ মাংস এনেকৈ নিয়ে, বাতি ছিষ্টেমত নিয়ে, তেওঁলোকৰ ভাতটো দিয়ে। তাৰপিছতে সেয়া স্কুলবিলাকলৈ তেনেকৈ দিওঁ টিফিন। তাত ধৰক এতিয়া গণক পুখুৰী, ঢেকীয়াল এনেকুৱাবিলাকৰ ল'ৰা ছোৱালী কিছুমান আহি পেলাই স্কুলত টিফিন চিফিন সেইবোৰ খাই কৰি পেলাই সিহঁতি আবেলি টিউশ্যন থাকি ৰাতি সন্ধিয়াহে যায়গৈ মানে। সিহঁতি তেতিয়া মোৰ পৰা হেৰিটো লৈ পেলাই খাই মেলি পেলাই সন্ধিয়া লগা টিউশ্যন কৰি ঘৰলৈ যায়গৈ, তেনেকুৱা সুবিধাবোৰ আৰু। হয়, আপুনি এই খাদ্য প্ৰস্তুতকৰণ আৰু যোগানৰ যোগেদি নাৰী সংস্থাপনৰ এটা নিদৰ্শন দাঙি ধৰিছে। আপোনাৰ অন্যান্য নাৰীসকলক কি ক'ব বিচাৰিব? মই ভাবোঁ মানে তেওঁলোকেও কিবা এটা কৰিবলৈ আগবাঢ়ি আহিব লাগে, অকল খাদ্য বুলিয়ে নহয়। বহুত ধৰণৰ আছে, দোকান আছে বা কিবা কিবি পেকেট পিঠা পনা এনেকুৱা বনাব পাৰে। তাৰপিছতে বা সজোৱা পৰোৱা বস্তু ফুল চুল এনেকুৱাবিলাক কৰিব পাৰে। তাৰপিছতে কিছুমান পেকেট মানে এতিয়া মই ধৰক খাদ্য হেৰি কৰোঁ, তেনেকৈ সেইবিলাক যোগান ধৰা ঘৰে ঘৰে আজিকালি হেৰি কৰেতো, অকল মানে হেৰিয়াৰ পৰা আনো বুলিয়েই নহয়, দোকানৰ পৰা তেওঁলোকেও তেনেকৈ দিব পাৰে। দি পেলাই তেনেকৈ হেৰি চেৰি কৰি পেলাই আৰু মানে সমাজকো সহায় কৰিব পাৰে, দুগৰাকী মানুহকো সংস্থাপন দিব পাৰে, নিজৰো কিবা এটা ওলাই থাকে ল'ৰা ছোৱালী, বা নিজেও কিবা এটা পটককেনো চব কথাতেনো কিমান বিচাৰি থাকিব, নিজৰো কিবা এটা হয়। তেখেতে এই প্ৰতিষ্ঠানৰ যোগেদি নিজৰ লগতে আন কেইবাগৰাকী মহিলাক আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ প্ৰদান কৰিছে। মহিলাগৰাকীয়ে নিজে ঘৰুৱাভাৱে খেতি কৰি কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি ধান খেতি কৰি সেই ধানৰ চাউল খাদ্যত যোগান ধৰি আহিছে। খাদ্য প্ৰস্তুতকৰণ আৰু যোগানৰ যিটো ব্যৱস্থা গম পাইছোঁ। জয়তে অন্নপূৰ্ণা ক্লাউড কিটচেনৰ তৰফৰ পৰা আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজিৰ দিনটোত মামু বৰঠাকুৰৰ ঘৰত আহি এই যিখিনি দেখিলে, তাৰ পৰা মই ভাবিছোঁ আপোনালোকে দেৰগাঁওবাসী ৰাইজক এটা শুভবাৰ্তা প্ৰদান কৰিব। জয়তে কথা হ'ল কি, এখেতে 2023 চনৰ পৰাই ঘৰুৱাভাৱে এই কামখিনি কৰি আছিল। ময়ো মাজে মাজে আহি চাওঁ যে দেখিছোঁ হয় ঘৰতেই তেখেতে এইখিনি ঘৰুৱাভাৱে বনাই থাকে। ময়ো এদিন কৈছোঁ যে আপুনি অলপ এডভাৰটাইজ এটা কৰক যে এই খাদ্য সম্ভাৰখিনি যাতে আমাৰ দেৰগাঁওবাসীয়ে নহয় বা যোৰহাটেই নহয়, গোলাঘাটে অসমৰ যিকোনো জেগাত গম পাব যে এনেকুৱাকৈ এগৰাকী ব্যক্তিয়ে ঘৰুৱা থলুৱা খাদ্য বনাই মানুহক তেখেতে উপকাৰ কৰিছে। সেইকাৰণে মই ধন্যবাদো দিছোঁ। আৰু লগতে মই কেতিয়াবা মোৰ যিহেতু বাইদেৱে হয়, সম্পৰ্কীয় বাইদেউ হয়, মই তেখেতক অলপ সহায় কৰি এইটো কাৰণেই দিছোঁ কাৰণ তেখেতৰ ঘৰত বিশেষভাৱে দিব পৰা এজন ব্যক্তি নাই। তেখেতৰ হাজবেণ্ডে চাকৰি কৰে, বাহিৰত যায়। মই ভাবিছোঁ যে মই যিখিনি পাৰোঁ ৰাতিয়ে হওক বা দিনতেই হওক অকণমান সহায় কৰি দিওঁ। মই সেইবাবে অলপ সহায় কৰি দিছোঁ। আৰু তেখেতেও ধুনীয়াকৈ এই অনুষ্ঠানটো চলাই গৈ আছে। ভৱিষ্যতে তেখেতে উজ্জ্বল মই কামনাও কৰিছোঁ। লগতে দেৰগাঁওবাসী সমূহ ৰাইজলৈ মই এটা শুভবাৰ্তা দিছোঁ এইটো কাৰণেই যে তেখেতে যিখিনি থলুৱাভাৱে ঘৰত বনাইছে, আপোনালোকে সেই বস্তুখিনি কেতিয়াবা, যিহেতু তেওঁলোকে ফেচবুক ইনষ্টাগ্ৰামত ইতিমধ্যে এডভাৰটাইজমেণ্ট দি থৈছে, যিসকল ব্যক্তিয়ে ভাবে যে আমি ঘৰুৱা এসাঁজ খাওঁ, মামু বৰঠাকুৰৰ লগত যোগাযোগ কৰিলে তেখেতসকলে দেৰগাঁৱতেই এই সম্ভাৰখিনি উপলব্ধ হ'ব। আৰু তেখেতে যিমান পাৰে চেষ্টা কৰিছে যে দেৰগাঁওবাসী ৰাইজক যাতে এনেকুৱা এসাঁজ খুৱাব পাৰোঁ। আৰু তেখেতে কৰিও আছে যথেষ্টখিনি অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ পৰা নিছেও, মই নিজেই গৈও দিছোঁগৈ 2000 ঠাইত। গতিকে মানুহে ইতিমধ্যে তেখেতে ভাল এটা ৰিজাল্ট পাইছে। পজিটিভ এটা ৰিজাল্ট পোৱাৰ কাৰণে তেখেতৰ অনুষ্ঠানটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। এইখিনি কৈছোঁ। আৰু আপোনালোকে ইয়াৰ ওপৰত ৰাইজক জনাব। আৰু ময়ো জনাইছোঁ, মোৰ ফালৰ এটা মেছেজ দিছোঁ যে এনেকৈ আৰু ব্যক্তিয়ে কৰক,
কাৰণ কেলৈ আমাৰ থলুৱা খাদ্যখিনি ইতিমধ্যে নাইকিয়া হৈ গৈছে। বাহিৰৰ খাদ্য উপলব্ধ হৈছে, মানুহে কয় বা ৰাইজে খায় চাইনিজ খানা খায়, ইণ্ডিয়ান খানা খায়, কিন্তু আছামিজ খানাটো কোনেও নাখায়, থলুৱা অসমৰ খাদ্য কোনেও নাখায়। কাৰণ কচু পিটিকা হওক, আলু পিটিকাই হওক, আজিকালি খৰিচাই হওক পাবলৈ নাইকিয়া হৈ গৈছে। কিন্তু এনেকুৱাকৈ এগৰাকী ব্যক্তিয়ে যায় সেই বস্তুখিনি আকৌ পুনৰ উদ্ভাৱন কৰি ৰাইজক যে দিব পাৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। উল্লেখযোগ্য যে দেৰগাঁও আৰু দাঁতিকাষৰীয়া অঞ্চলত এই প্ৰতিষ্ঠানে সুস্বাদু তথা স্বাস্থ্যৱান ভোজনৰ তৃপ্তিদায়ক অভিজ্ঞতা প্ৰদান কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী উদ্যমী তথা স্বাৱলম্বী মহিলা মামু বৰঠাকুৰ হওক আন 10 গৰাকী মহিলাৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা এইগৰাকী স্বাৱলম্বী আৰু সবল মহিলালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।